তেওঁলোকে বহুত আমাৰ অপমান কৰিলে, গোটেই ল'ৰা ছোৱালীখিনিক বেয়া বেয়াকৈ কৈছে বিহু মাৰক লৈ। মই নিজে আশীৰ্বাদ দি পিনি মই নিজে নিজৰ হাতেদি নিজ হাতেৰে তামোল পাণ আৰু অৰিহণা আৰু গুৱা পাণযোৰ নিজে নিজ হাতেৰে লৈ আহিছোঁ। অলপ সময় লেট হ'লে এইটো আমি মানিছোঁ বাৰু, কিন্তু সেই বুলি ইমানখিনি মিছবিহেভ কৰিব নালাগিছিলে। আমি আশীৰ্বাদ লৈ পিনি আহিছোঁ, তাৰপিছত তেওঁলোকৰ পদূলি পাই আমাক মানে চোঁচা মাৰি মানে আহিছে আমাৰ ৰাস্তালৈকে, গাড়ীলৈকে আমাক গোটেই ল'ৰাখিনিক ছোৱালীখিনিক চোঁচা মাৰি মাৰি আহিছে আৰু ল'ৰাখিনিকো দুটাক মাৰিছেও, পেটত মাৰিছে, এটাক মাৰিছে আৰু ছোৱালীখিনিকো গতিয়াই মেলি টাচ কৰিছে। হয়, সমগ্ৰ ৰাজ্যবাসীয়ে ইতিমধ্যে ৰঙালী বিহু উদযাপন কৰিছে আৰু তাৰ মাজত কিছুমান খবৰ আৰু সেই খবৰসমূহে কিন্তু অসমবাসীক ব্যথিত কৰিছে আৰু তেনে ঘটনাই সংঘটিত হ'ল যোৱা নিশা যোৰহাটত। আৰু এতিয়া ঘটনাটো এনে পৰ্যায়ে পাইছেগৈ যে অভিযোগ আৰু প্ৰতি অভিযোগ কোন সঁচা কোন মিছা। ঘটনাটো হ'ল যে শিৱসাগৰৰ এটা বিহু দল, তেওঁলোকক নিমন্ত্ৰণ জনোৱা হৈছিল যোৰহাটলৈ বিহু প্ৰদৰ্শনৰ বাবে, আৰু গৃহস্থই অপমান কৰিলে বুলি ইতিমধ্যে সেই বিহু দলটোৱে অভিযোগ উত্থাপন কৰিছিল। ভিডিঅ' হৈছে ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰিত হৈছে, কিন্তু যি তেওঁলোকক নিমন্ত্ৰণ জনাইছিল তেওঁলোকে কিন্তু প্ৰতি অভিযোগ কৰিছে যে দিখৌপুৰীয়া হুঁচৰি দলৰ সদস্যসকলেহে তেওঁলোকক অপমান কৰি গৈছে। গতিকে এই প্ৰতি অভিযোগবোৰ কিমান সঁচা বা কিমান মিছা, এটা চেমনীয়া হুঁচৰি দল আৰু ইয়াৰ প্ৰত্যেকটো যিসকল যুৱক যুৱতী আছে সকলোৱেই 18 বছৰৰ তলৰ, অৰ্থাৎ হয় কোনোবাই হাইস্কুলীয়া দেওনাই পাৰ কৰা নাই, নতুবা কোনোবা 8ম 9ম শ্ৰেণীত পঢ়ি আছে। গতিকে তেওঁলোকে কিদৰে অসমীয়া সংস্কৃতিক বিহুক তেওঁলোকে কিদৰে আগ্ৰহেৰে লৈছে আৰু বিভিন্ন ঠাইত তেওঁলোকে বিহু প্ৰদৰ্শন কৰিছে, আৰু অৱশেষত সেই বিহু প্ৰদৰ্শন কৰিবলৈ গৈ তেওঁলোকে যি নিমন্ত্ৰণ জনাইছিল তেওঁলোকৰ হাততে অপমানিত হ'বলগীয়া হৈছে। এতিয়া এই মুহূৰ্তত যি গৃহস্থই তেওঁলোকক নিমন্ত্ৰণ জনাইছিল তেওঁলোকে কিন্তু প্ৰতি অভিযোগ কৰিছে যে প্ৰকৃততে এই বিহু দলটোৱেহে গৃহস্থক অপমান কৰি আহিছে। গতিকে এইসমূহ যি ঘটনা সংঘটিত হৈছিল এই ঘটনাৰ বিষয়ে মই তেওঁলোকৰ পৰা বুজ লোৱাৰ চেষ্টা কৰিম। এই মুহূৰ্তত বিহু দলটোৰ সদস্যসকল আছে। মই পোনপ্ৰথমেই তোমাৰ ওচৰলৈ আহিছোঁ যে ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰিত হৈছে তোমালোকৰ সৈতে প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছে, যি তোমালোকক নিমন্ত্ৰণ কৰি নিছিল তেওঁৱেই তোমালোকক অপমানিত কৰিলে, কিন্তু অৱশেষত তেওঁলোকে কৈছে যে প্ৰতি অভিযোগ কৰিছে যি গামোচা তোমালোকক দিয়া হৈছিল তোমালোকে নলাত দলিয়াই আহিলা, তামোল পাণ যি দিয়া হৈছিল তাক অপমান কৰিলা, নিজৰ মাজতে ধনৰ কাৰণে তোমালোকৰ মাজত সংঘাত হৈছিল। গতিকে এনেধৰণৰ অভিযোগ তেওঁলোকে উত্থাপন কৰিছে। এই অভিযোগবোৰ কিমান সঁচা আৰু প্ৰকৃততে কি ঘটনা সংঘটিত হৈছিল তোমালোকৰ মুখেৰে জানিব বিচাৰোঁ। প্ৰথম কথা, তেওঁলোকে আমাক ষ্টাৰ্টিঙৰ পৰা এটেকিং কৰিছিলে যেন তোমালোকে মেজিকত আহিছা বুলি কৈ এটেকিং কৰিছিলে যেন তোমালোকে কি বিহু দল, তোমালোকে ইমান সৰু গাড়ীত আহিছা। তেনেকৈ ঘটনাটো গৈ লাষ্টলৈ বহুত ডাঙৰলৈ হ'লগৈ। তেওঁলোকে বহুত আমাৰ অপমান কৰিলে, গোটেই ল'ৰা ছোৱালীখিনিক বেয়া বেয়াকৈ কৈছে বিহু মাৰক লৈ। তাৰপিছত তেখেতলোকে যি কৈছে যেন গামোচা আৰু আমি তামোল গুৱা পাণযোৰ থৈ আহিলোঁ বুলি, কিন্তু গোটেইখিনি আমাৰ ওচৰতে আছে। তেখেতলোকেতো আমি মানে ক'ম যেন তেখেতলোকেতো মিছা কথা কৈছে, কাৰণ তেখেতলোকেও আমি কোৱা শুনিছোঁ যেন তেখেতলোকে গামোচাখন নলাত পেলাই থোৱা আছে। নলাত পেলাই থকা গামোচাখন আপোনালোকে ভিডিঅ'টো চালে গম পাব যেন এখন নলাত পেলাই থোৱা গামোচা নহয়। আৰু তাৰ ওপৰতো মানুহজনীয়ে কৈছে যেন তেখেতলোকে যেন একো বেয়াকৈ কোৱা নাই, মিছবিহেভ কৰা নাই ছোৱালীকেইজনীক, কিন্তু সেই মানুহ দুগৰাকীয়ে আমাৰ ছোৱালীকেইজনীক আমাৰ টীমৰ সদস্যখিনিক কৈছে যেন তোমালোকে ইয়াৰ পৰা যোৱাগৈ, এই দাদাকেইজনীয়ে ড্ৰিংকছ কৰি আছে, গতিকে কোনে মদ্যপান কৰি আছে? এই যোনকেইজন মানুহে আমাক মানে হাত তুলিছিল, কি তেওঁলোকৰ? এজনৰ ঋতু শইকীয়া আৰু সিজনৰ নাম নাজানো, ওখকৈ আছিলে বগাকৈ, আৰু তেওঁলোকে ড্ৰিংকছ কৰিছিলে। মানুহজনীয়ে নিজে কৈছে তোমালোকে বেয়া চেয়া নাপাবা ভাইটি, তেওঁলোকে ড্ৰিংকছ কৰিছে, তোমালোকে এবাৰ যোৱাগৈ, নহ'লে এনেই কথাটো বেয়া হ'ব। যিগৰাকী মহিলা ইতিমধ্যে অভিযোগ তোমালোকৰ ওপৰত আহি নিছে, হয়, তেখেতে নিজে কৈছে আমাক যেন তেওঁ ড্ৰিংকছ কৰি আছিলে বুলি। আৰু আমাৰ গুৱা পাণযোৰ ইয়াতে আছে, লগতে গামোচাখনো আছে। মূল প্ৰহাৰ কৰাৰ কাৰণটো কি? মানে প্ৰথমৰ পৰা তেখেতলোকে আমাক বেয়া পাই আছিলে। আমি প্ৰথম 8টা বজাত মাতিছিলে, 8টা বজাত মতাৰ পিছত আমি যিহেতু যোৰহাট আছিলে, আমি শিৱসাগৰৰ পৰা যাওঁতে অকণমান টাইম লাগিলে, 20 মিনিট আমাৰ দেৰি হ'ল। তাৰপিছত 20 মিনিট দেৰি হোৱাৰ পিছত তেখেতলোকে মানে টাইমটো লৈ খেলি মেলি পোৱাৰ কাৰণে আমাক অলপ বেয়াকৈ ক'লে, আৰু তাৰপিছত আমাক প্ৰথমৰ পৰাই ইনচাল্ট কৰি মানে কথাবোৰ কৈছে, এটেকিং কৰি তোমালোক তহঁতি কি গাড়ীত আহিছ, এনেকুৱা গাড়ীত আহিব লাগে নি, তহঁতৰ বিহু টিম আমাৰ ল'ৰা ছোৱালীক লৈ কৈছে তহঁতি কি বিহু মাৰিবি, ইমান কেইটামান লয় কেনেকুৱা বিহু মাৰিবি। তাৰপিছত চাউণ্ড বক্সটোক লৈ কৈছে তহঁতি এইবোৰ বক্স আনিছ যেন, আমি তহঁতক এনেকুৱা বক্স বোলে আমি বান্দুৰিতে ভৰাব নিদিওঁ, এইবছৰে যি ভৰাব দিছোঁ। তাৰপিছত তেনেকৈ কৈ বিহু যোৱা যেতিয়া আমাক 1 ঘণ্টা মাৰিব কৈছিলে, আমি 1 ঘণ্টা সম্পূৰ্ণ বিহু যোৱা মৰাৰ পিছতো মানুহজনে আমাক কৈছে যেন তহঁতি আৰু বিহু মাৰিব লাগিব। চাহ তাহ খুৱাই লোৱাৰ পিছত আমি কৈছোঁ যেন এতিয়াতো আমাৰ ভাগৰ লাগিছে, আৰু যদি আপোনালোকে বিচাৰে আমি নচাই দিব পাৰিম, কিন্তু আমি আকৌ হুঁচৰি যোৱা মাৰিব নোৱাৰোঁ। তেখেতলোকে কৈছে তহঁতি এনেকুৱা এযোৰা বিহু মাৰি বোলে আমাক বোলে নচাবই নোৱাৰিলি, এনেকৈ বহুত বেয়া বেয়াকৈ কৈছে। ধন্যবাদ জনাইছোঁ। এখন গামোচা তোমাৰ হাতত দেখিছোঁ আৰু এটা তামোল পাণ এযোৰ। এই গামোচা আৰু তামোল পাণ ক'ৰ হয় প্ৰকৃততে? প্ৰকৃততে গামোচা আৰু তামোল পাণযোৰ তেওঁলোকৰ ঘৰৰে,
মই নিজে আশীৰ্বাদ দি পিনি মই নিজে নিজৰ হাতেদি নিজ হাতেৰে তামোল পাণ আৰু অৰিহণা আৰু গুৱা পাণযোৰ নিজে নিজ হাতেৰে লৈ আহিছোঁ। কিন্তু গামোচাখনটো তোমালোকে নলাত দলিয়াই দিয়া বুলি ইতিমধ্যে অভিযোগ কৰিছে। এইটো মিছা, এইটো সম্পূৰ্ণ মিছা। এইটো আমি নিজে লৈ আহিছোঁ আৰু গোটেই দলৰ সদস্যই দেখিছে, যোনখিনি তাত আছিলে সকলোৱে দেখিছে যে গুৱা পাণ আৰু তামোল পাণযোৰ মানে গামোচাখন মই নিজে লৈ আহিছোঁ আশীৰ্বাদ দি পিনি। প্ৰকৃততে তেওঁলোকক ক'ত তেওঁলোকে তোমালোকক কিহত বেয়া পালে যাৰ কাৰণে এনেধৰণৰ ঘটনা সংঘটিত হ'ল? বেয়া পালে বুলি মানে আমাৰ বেয়া পোৱাৰ কাৰণটো হৈছে আমি টাইমটো মেনেজমেণ্ট কৰিব নোৱাৰিলোঁ। সেইটো আমিও মানিছোঁ বাৰু, টাইম মেনেজমেণ্ট কৰিব পৰা নাই আমি। অলপ সময় লেট হ'লে সেইটো আমি মানিছোঁ বাৰু, কিন্তু সেই বুলি ইমানখিনি মিছবিহেভ কৰিব নালাগিছিলে, সেইটো বেয়া। তোমালোকে যোৱাৰ পৰাই তেওঁলোকে তোমালোকক বেয়া আচৰণ কৰি আছিল? যোৱাৰ পৰা বুলি নহয়, আমি তাত গৈ নোপোৱালৈকে ফোনৰ পৰা আৰম্ভ আৰু ফোনত গালি গালাজ পাৰি আছে, তহঁতি ক'ত পালিহি ক'ত নাই পোৱাহি, তেনে বেয়া কথা কৈ পিনি গালি গালাজ পাৰি আছে সেয়াই। আৰু শেষত গৈ প্ৰহাৰ কৰিলে? শেষত গৈ পিনি একদম আশীৰ্বাদ দিয়াৰ পিছত কেইজন সদস্যক প্ৰহাৰ কৰিছে? আমাৰ দুজনক কৰিলে। আৰু যিসকল কিশোৰী আছিল তোমালোকৰ তেওঁলোককো প্ৰহাৰ কৰা হৈছিল নেকি? তেওঁলোকক মানে চোচা মাৰি পিনি মাৰিবলৈ হেৰি কৰিছে, আহিছে। তাৰপিছত য'তে ত'তে হাত দি দিছে মতা মানুহখিনিয়ে তেওঁলোকে। ধন্যবাদ জনাইছোঁ। যিকেইগৰাকী নাচনী অৰ্থাৎ যিগৰাকী কিশোৰী গৈছিল যোৰহাটলৈ গৈছিল, তেওঁলোকৰ সৈতে মই কথা পাতিব। অকণমান আগুৱাই আহিবা তুমি সমগ্ৰ ঘটনাটো দেখিছিলা সেই সময়ত? মই মানে আমাৰ নাচনীখিনিয়ে মানে এইবোৰ যেতিয়া ঝুমুৰ চুমুৰ এইবোৰ কৰি থাকে, মই সেইখিনি সময়ত মানে গাড়ীলৈ গুচি আহিলোঁ। সেইখিনি আমাৰ পাছৰখিনি গম নাপাম। প্ৰকৃততে কোনে ঘটনাটো গম পায় তোমালোকৰ ভিতৰত? কোন নাচনী আছিল যি প্ৰকৃত ঘটনাটো ক'ব পাৰিব? তোমাৰ ওচৰলৈ আহিছোঁ। কি দেখিছিলা, কি হৈছিল প্ৰকৃততে তাত? কি হৈছিল মানে আমি টাইমটো মেনেজ কৰিব নোৱাৰিলোঁ। 8টা বজাত পাব কৈছিলে, আমি 8:20 মানত পাইছোঁগৈ। তাৰপৰা গাড়ীত লৈ ইডিটিং কৰিছে আৰু চাউণ্ড বক্সবিলাকত লৈ কৈছে। তাৰপৰা আমি আশীৰ্বাদ লৈ পিনি আহিছোঁ। তাৰপিছত তেওঁলোকৰ পদূলি পাই আমাক মানে চোচা মাৰি মানে আহিছে। আমাৰ ৰাস্তালৈকে গাড়ীলৈকে আমাক গোটেই ল'ৰাখিনিক ছোৱালীখিনি চোচা মাৰি আহিছে। আৰু ল'ৰাখিনিকো দুটাক মাৰিছেও, পেটত মাৰিছে, এটাক মাৰিছে আৰু ছোৱালীখিনিকো গতিয়াই মেলি টাচ কৰিছে। আৰু এটা কথা তেওঁলোকে অভিযোগ কৰিছে তোমালোকে দিয়া গামোচাখন তোমালোকে নলাত দলিয়াই দিছিলা আৰু তামোল পাণ তোমালোকে গ্ৰহণ কৰা নাছিলা সেই সময়ত, আশীৰ্বাদ দিয়াত গণ্ডগোল, এনেধৰণৰ বহু অভিযোগ তেওঁলোকে কৰিছে। এইবোৰ সঁচা নে মিছা প্ৰকৃততে? এইটো মিছা। তামোল পাণ আৰু গামোচাখন সিহঁতি লৈ আহিছে, সেইটো কিন্তু মিছা। তোমালোকৰ পক্ষৰ পৰা কিবা এজাহাৰ আৰক্ষীক দিয়া হৈছে নেকি? দিছে। ধন্যবাদ জনাইছোঁ। এয়া আছিল দিখৌপৰীয়া হুঁচৰি দল, কণ ছাত্ৰ ছাত্ৰী অৰ্থাৎ চেমনীয়া এটা হুঁচৰি দল। এওঁলোকে এই হুঁচৰি দলটো গঠন কৰিছিল, বিভিন্ন ঠাইত হুঁচৰি প্ৰদৰ্শন কৰিছিল আৰু যোৰহাটত যোৱা নিশা তেওঁলোকে নিমন্ত্ৰণক্ৰমে হুঁচৰি প্ৰদৰ্শনৰ বাবে গৈছিল। কিন্তু এক অনাকাংক্ষিত পৰিস্থিতিৰ তেওঁলোক সন্মুখীন হ'ল আৰু ইতিমধ্যেই দেখা গৈছে যে সমগ্ৰ ৰাজ্যৰ বিভিন্ন স্থানত শিল্পীক অপমান কৰাৰ যি প্ৰৱণতা, সেই প্ৰৱণতা যেন বৃদ্ধি পাইছে। কিছুদিন পূৰ্বে দিগন্ত ভাৰতীৰ সৈতে এনেধৰণৰ ঘটনা সংঘটিত হৈছিল। গতিকে অভিযোগ প্ৰতি অভিযোগ আছে। ইতিমধ্যে আৰক্ষীক এজাহাৰ দিয়া হৈছে। কোন সঁচা কোন মিছা আৰক্ষীৰ অনুসন্ধানত এই সমগ্ৰ ঘটনা পোহৰলৈ আহিব। কিন্তু ৰঙালীৰ ৰঙত যদি এনেধৰণৰ খবৰ আহে যে অসমবাসীয়ে ৰঙালী বিহু উদযাপন কৰে, বিহু অতি আদৰৰ অসমীয়াৰ, আৰু যাতে সুকলমে বিহু পাৰ হয়, ঐক্য সম্প্ৰীতিৰে বিহু পালন কৰে, তাৰ মাজত এনেধৰণৰ খবৰবোৰে সকলোকে নিশ্চয় ব্যথিত কৰে। সকলোৱে এটাই আশা কৰে যে এনেধৰণৰ অনাকাংক্ষিত ঘটনা যাতে পুনৰাই সংঘটিত নহয়।